জয় মা চামুণ্ডা ৰাশি ফলৰ ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 9 অক্টোবৰ 2024। আজি আহিন মাহৰ শুক্লপক্ষৰ সপ্তমী তিথি পৰিছে। লগতে আজি মাহটো আহিন মাহ আপোনালোকে জানে। আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ধনু ৰাশি পৰিব আৰু যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ শুভা যোগ পৰিব। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে চন্দ্ৰ ৰাশি বা জন্ম ৰাশিৰ আধাৰত ৰাশি ফলসমূহ আপোনালোকক কৈ যাম এটা এটাকৈ। আৰু আপোনালোকে পৰাপক্ষত জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰতহে ৰাশি ফলসমূহ চাবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ বেছি মিলা যেন আপোনালোকে পাব পাৰে। এতিয়া আহকচোন প্ৰথমতে মেষৰ কাৰণে চাই লওঁ। মেষৰ কাৰণে খুব সুন্দৰ দিন দেখা গৈছে। তেওঁলোকৰ মনোকামনা পূৰ্ণ হোৱা যেন দেখা গৈছে। তেওঁলোকৰ মনত যিসমূহ কথা চলি আছে, লগতে তেওঁলোকে যিমান মনোকামনা পুহি ৰাখিছে সেইবিলাক মুহূৰ্ত ৰূপত হোৱা যেন দেখা গৈছে বা তেওঁলোকৰ কাৰণে যিকোনো শুভ সংবাদ দেখা গৈছে। ফূৰ্তিৰে তেওঁলোকৰ দিনটো পাৰ হ'ব যেন দেখা গৈছে। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে বৰ এটা ভাল নহ'ব। অকণমান লাইফটোত অকণমান খিচিং মিচিং চলি থাকিব। কেনেকুৱা ধৰণৰ কিবা এটা ধৰক বস্তু এটা ঠিকেই কৈছে, তেওঁ ঠিকেই ভাবিছে, কিন্তু সন্মুখৰ জনে বুজাত ভুল কৰিব পাৰে বা যিকোনো মনোকামনা পূৰণ নোহোৱাৰ দুখত মনটোত বেজাৰ লাগি থাকিব পাৰে। আৰু মনটো যদিও বা উৎসৱ পাৰ্বণৰ বতৰ, তথাপিতো মনটো আপোনালোকৰ ডেমেজ হৈ থাকিব পাৰে। আপোনালোকে ভবা মতে কামবিলাক নহ'ব পাৰে। আৰু যাত্ৰা কৰোঁতে আপোনালোকে যদি দূৰ যাত্ৰা কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ কিবা অসুবিধাও হ'ব পাৰে। গতিকে একদম ঘৰৰ ওচৰতে আশে পাশে থাকিব, যান বাহন বিলাকৰ পৰা সাৱধানে থাকিব লাগিব। এতিয়া মিথুনৰ কাৰণে টকা পইচাৰ যিকোনো ক্ষেত্ৰত বা যিকোনো সন্ধি ক্ষেত্ৰত বা যিকোনো এনেকুৱা কাম যিবিলাকক নেকি শুভ কাম বুলি ধৰা হৈছে তেনেকুৱা কামবিলাকৰ কাৰণে খুব ভাল। ডেইলি ৰুটিন ইম্প্ৰুভ কৰা আৰু ডেইলি ইনকাম ইম্প্ৰুভ কৰা এইবিলাক ধৰণৰ কামৰ কাৰণে দিনটো খুব ভাল দেখা গৈছে। বৈবাহিক মীমাংসাও ঠিক ঠাক দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে এনেইতো নৰ্মেলে দেখা গৈছে। দিনটো বৰ বেছি বেয়া নহয়, বেছি ভালো নহয়। কিন্তু যদি বাণীক কণ্ট্ৰল নকৰে, লগতে যদি বেছি উত্ৰাও হৈ পেলাই কামবিলাক কৰে তেতিয়াহ'লে আপোনালোকৰ কিন্তু বেয়ালৈ যাব পাৰে। দিনটো আপোনালোকে বৰ ভবা মতে তেতিয়া ফল নাপাব পাৰে। যিকোনো কথাতে অভাৰ কনফিডেন্সটো আপোনালোকে ত্যাগ কৰি পেলাই আপোনালোকে যিখিনি ধৰক নকৰিলে নহয়, যিটো নকলে নহয়, তেনেকে আপোনালোকে যদি চলে আৰু মাৰ চৰণত অৰ্পণ কৰি পেলাই যদি চলে তেতিয়াহ'লে শুভ দেখা যাব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে যিকোনো বস্তুৰ প্ৰাপ্তি তেওঁলোকৰ কাৰণে সুগম হৈ পৰিব পাৰে। যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত বা যিকোনো প্ৰাপ্তিৰ লগত জড়িত বা যিকোনো ক্ৰিয়েটিভ মাইণ্ডৰ লগত জড়িত ধৰক। এতিয়া সেই বুদ্ধিবৃত্তি বা ক্ৰিয়েটিভ মাইণ্ড প্ৰায় ধৰক একেই বস্তু। তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত প্ৰেমৰ প্ৰস্তাৱ দিয়া হওক বা প্ৰেমিক প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰা হওক, পূজাৰ বতৰ এনেও তেনেকুৱা ধৰণৰ যিবিলাক মনটো ভাল লগা যিবিলাক কাম সেইবিলাকৰ কাৰণে আপোনালোকৰ শুভ। সন্তানৰ ক্ষেত্ৰতো শুভ দেখা দিছে। এতিয়া কন্যাৰ কাৰণে আহিব। কন্যাৰ অকণমান হেল্থৰ প্ৰব্লেম হ'ব পাৰে। যিকোনো বস্তু আপোনালোকে খাই নিদিব, বেছি ভজা পোৰা নাখাব। লগতে আপোনালোকে দিনটো অকণমান সংযমকে চলিব কথাৰ ক্ষেত্ৰত আৰু খোৱাৰ ক্ষেত্ৰত। এইকেইটা আপোনালোকে চাব লাগিব। লগতে কোনো ধৰণৰ ঘৰৰ মেম্বাৰ বা বাহিৰা মেম্বাৰ যেনেকুৱা মেম্বাৰে নহওক আপোনালোকে যিকোনো তৰ্কাতৰ্কি নলগাটো ভাল হ'ব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে পৰাক্ৰমশালী দিন দেখা গৈছে। যিকোনো ক্ষেত্ৰত অদম্য পৰাক্ৰম লৈ পেলাই তেওঁলোকে কামবিলাক নিয়াৰিকে শৃংখলাবদ্ধভাৱে যদি কৰি যায় তেতিয়াহ'লে তেওঁলোকৰ প্ৰত্যেকটো কাম, প্ৰত্যেকটো ভবা কথা সিদ্ধি হোৱাটো দেখা গৈছে। কিছুমানৰ আকৌ নিজলৈ টাইমে নোলাব পাৰে। দিনটো বৰ বেছি দৌৰাদৌৰি, বহুত বেছি কাম আৰু বহুত বেছি ভাগৰুৱা যেন লাষ্টলৈ অনুভৱ আপোনালোকৰ হ'ব পাৰে। বাকী ব্যৱসায়িক দৃষ্টিভংগীৰ ফালৰ পৰাও ভাল দেখা গৈছে। এতিয়া বৃশ্চিকৰ কাৰণে আমি চাই ল'ব লাগিব। বৃশ্চিকৰ কাৰণে আপোনাৰ বৰ এটা ভাল নহয়। পইচা পাতিৰ ক্ষেত্ৰত, পইচা পাতি লেনদেন কৰাৰ ক্ষেত্ৰত, বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বা কিবা আলোচনা যদি কৰিব লগা আছে সেই ক্ষেত্ৰত আপোনালোকৰ বৰ এটা শুভ বুলি ক'ব নোৱাৰি। এতিয়া ধনুৰ বিষয়ে আমি কম। ধনুৰ কাৰণে যিকোনো বস্তু লেনদেন কৰা, যিকোনো সন্ধি কৰা, যিকোনো পইচা পাতিৰ কথা পতা, যিকোনো গ্ৰুপ ডিছকাশ্যন কৰা, যিকোনো বিজনেছৰ কাৰণে আপোনালোকে নতুন কিবা এটা আইডিয়া ভাবিছে তাৰ বিষয়ে আপোনালোকে ডিছকাছ কৰা বা আইডিয়াটো এপ্লাই কৰি চোৱা, তেনেকুৱা ধৰণৰ প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া মকৰৰ কাৰণে আমি চাই লওঁ। মকৰৰ কাৰণে পইচা পাতিৰ ক্ষেত্ৰত অকণমান অসুবিধা, মানসিক টেনচন, বাণীৰ পৰা শত্ৰু তৈয়াৰ হ'ব পাৰে। লগতে আপোনালোকে যাত্ৰা কৰোঁতে বেছি একদম লাপৰৱাহ হৈ পেলাই যদি আপোনালোকে সব কথাতে অভাৰ দেখুৱাবলৈ যায় বা বেছি দৌৰাদৌৰি, বেছি উৎপাত টাইপৰ নিজকে কৰিবলৈ চায় তেতিয়াহ'লে আপোনালোকৰ কিন্তু ক্ষতি হ'ব। যিকোনো দুখ চুখ পোৱাৰ আপোনালোকৰ সম্ভাৱনা দেখা গৈছে আৰু পইচাৰ ক্ষতিটো বিশেষভাৱে দেখা গৈছে। গতিকে সাৱধান হ'ব। পূজাৰ বতৰ ৱালেট চোৱালেটবিলাক অকণমান সাৱধানে আপোনালোকে ৰাখিলে, পাৰ্চ চাৰ্চবিলাক সাৱধানে ৰাখিলে ভাল হ'ব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে লাভালাভৰ স্থিতি, পইচা আদি পোৱাৰ ক'ৰবাত যদি পাব লগা ধৰক আছিলে
পাই যাব পাৰে বা আকস্মিকো কিবা তেনেকুৱা পইচা ধৰক কৰবাত কিবা এটা হ'ল আপুনিও একাংশ পালে তেনেকুৱাও হ'ব পাৰে এনেকুৱাবিলাক ক্ষেত্ৰৰ কাৰণে ভাল নিজৰ ইমেজটো বনোৱাৰ কাৰণে বা নিজৰ ইমেজত যদি কিবা এটা প্ৰব্লেম হৈ আছিল সামাজিকভাৱে বা যিকোনো ক্ষেত্ৰত মানুহে যদি আপোনাক ভুল ভাবি আছিল হেতু আপোনাৰ ঠিক হ'ব হেতু ভাললৈ আহিব বাকি আপোনাৰ প্ৰেম সম্পৰ্কৰ কাৰণেও ভাল দেখা গৈছে মিনৰ কাৰণে বৰ এটা বহুত ভাল বুলি ক'ব নোৱাৰি যিকোনো ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে কাগজীয়া কাম আজি দিনটোত নকৰিব ব্যৱসায়িক ক্ষেত্ৰত অকণমান চিন্তাই বনি থাকিব আৰু লগতে মানুহৰ লগত যদি আপোনালোকে ব্যৱহাৰ কুশল ৰূপে যদি মানে সন্মুখত থিয় নিদিয়ে কথা বতৰা নাপাতে ডিল নকৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে যিমান বাণী সংযম কৰি পেলাই আপোনালোকে চলিব পাৰে সিমানে আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আমি আহকচোন মহা উপায়টোৰ কথা আলোচনা কৰোঁ মহা উপায় যিসকলৰ অষ্টমত দ্বাদশত বুধ আছে আৰু বা ষষ্ঠত আৰু বুধটো যদি আপোনালোকৰ কাৰক নহয় তেনেকুৱা অৱস্থাত আপোনালোকে বুধৰ দান দিব পাৰে বুধৰ দানত আজি আপোনালোকে সেউজীয়া খাৰু সেউজীয়া শাৰী সেউজীয়া যিকোনো মানে শৃংগাৰৰ সামগ্ৰী আপোনালোকে দিব পাৰে আৰু সেউজীয়া ফল আৰু সেউজীয়া এনেকুৱা কালাৰ দিয়ে মিষ্টান্ন পায় নহয় তেনেকুৱা আপোনালোকে মিক্স আপ কৰি পেলাই দেৱীৰ যিকোনো মণ্ডপত বা প্ৰাণ প্ৰতিষ্ঠিত একেবাৰে স্থায়ী মন্দিৰতো আপোনালোকে দিব পাৰে তেতিয়া আপোনালোকে বুধৰ যিটো মানে অসুবিধা আপোনালোকৰ লাইফত আছে সেইটো বহুতখিনি আপোনালোকৰ মানে ভাললৈ আহিব ধন্যবাদ